ধেমাজিৰ চণ্ডী বৰুৱা ষ্টেডিয়ামৰ দৃশ্য। বিহু ঝুমুৰিৰ পাছত এইবাৰ থিয় নামেৰে অভিলেখ গঢ়াৰ প্ৰয়াস নামনি অসমৰ 12খন জিলাৰ 7,900 গৰাকী মহিলাৰ। 97 সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত 5 মাহ জোৰা নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত গুৰুজনৰ সৃষ্টিৰাজিৰ অনন্য অংশ নামনি অসমৰ থিয় নামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে এইসমূহ মহিলাই। এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিটিআৰ কাৰ্যবাহী সদস্য গৌতম দাস, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, ময়নবৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দশকে অধিকাৰীৰ লগতে হাউলি ৰাস মহোৎসৱ সমিতিৰ সভাপতি তথা মূল উদ্যোক্তা হেমেন দাস। সাত হাজাৰ আয়তীয়ে একেলগে এইদৰে থিয় নাম পৰিৱেশন কৰাৰ পাছতে অসম বুক অৱ ৰেকৰ্ডছে প্ৰদান কৰে ৰাজ্যিক অভিলেখ। হয়, আজি সাধাৰণতে আমি হাউলি অঞ্চলক পূৰ্ণভূমিয়ে কওঁ, কাৰণ কিয় হাউলিত যি ৰাস মহোৎসৱ পালন কৰা হয় ভগৱান শ্ৰীকৃষ্ণৰ ৰাস, কিন্তু পৰৱৰ্তী সময়ত এই আমাৰ হাউলি ৰাস উদযাপন সমিতিয়ে বিশেষকৈ মাননীয় সভাপতি আমাৰ হেমেন দাস ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ হাউলিবাসী ৰাইজে যি আজি থিয় নামৰ ব্যৱস্থা কৰিলে। কাৰণ দিহানাম অসমত যদিও হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে আচলতে থিয় নামৰহে প্ৰৱৰ্তন কৰিছিলে। আৰু এই থিয় নাম মই দেখিছোঁ 7,000 নামতীয়ে থিয় নাম গোৱা অসমত এইটো প্ৰথম। 7,009জনী মহিলাই বিভিন্ন জিলাৰ পৰা আহি একেলগে থিয় নামখিনি গালে। আৰু থিয় নামৰ যিটো তাল, মান, সুৰ, লয় ইমান সুন্দৰ হৈছে। আৰু বিশেষকৈ সাজপাৰ গোটেইখিনি একে সমবেশ ধাৰণ কৰিছে। আৰু তালৰ যিটো নৃত্য মানে তাল ঘূৰোৱা এই গোটেইখিনি আচলতে এটা দৃষ্টিনন্দন। হাউলিৰ এই যিটো 7,000 মহিলাই একেধৰণৰ পোচাক পৰিধান কৰি আমাৰ যিটো অনুষ্ঠান পৰিৱেশন কৰিছে সেইটো এটা মান্যতা প্ৰদান কৰিছোঁ। আৰু এছাম বুক অফ ৰেকৰ্ডছত এই ৰেকৰ্ড আমি ঘোষণা কৰিছোঁ। আৰু ভৱিষ্যতে এইটো নেশ্যনেল ৰেকৰ্ডৰ বাবেও প্ৰয়াস কৰিব আৰু তাৰ বাবে আমি প্ৰেৰণ কৰিম। অসমৰ সংস্কৃতিৰ বৰপেৰাৰ অন্যতম সম্পদ নামক আৰু মহিলাৰ থিয় নামক বিশেষকৈ অধিক জনপ্ৰিয় কৰি তোলাৰ মানসেৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। কিন্তু আমি যাওঁতে পথ অতিক্ৰম কৰোঁতে আমি ৰাজ্যিক অভিলেখো আজি কৰিলোঁ। আৰু তেওঁলোকে জনোৱা মতে আমি বিশ্ব অভিলেখো গঢ়িব পাৰোঁ। যদি আমি বিশ্ব অভিলেখো গঢ়িব পাৰোঁ, আমি ভাবিম ৰাস মহোৎসৱ উদযাপন সমিতিয়ে অসমীয়া সংস্কৃতিলৈ অলপ হ'লেও কিবা বৰঙণি আগবঢ়াব। আগন্তুক 8 ছেপ্টেম্বৰত ৰাজ্যবাসীয়ে পালন কৰিব কিংবদন্তী ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নামতীসকলৰ লগতে সমবেত প্ৰায় 12 সহস্ৰাধিক লোকে একেলগে পৰিৱেশন কৰে সুধাকণ্ঠৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে। বৰপেটাৰ পৰা অৰূপ কুমাৰ দাসৰ সহযোগত চন্দন শৰ্মাৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।